নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে যেন আকৰ্ষণীয় হৈ পৰিছে বিটিআৰ ৰাজনীতি সমান্তৰালভাৱে ৩১ নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিটো ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ খৈৰাবাৰী মণ্ডল বিজেপিৰ সভাপতি নৃপেন দেৱনাথৰ নেতৃত্বত ইতিমধ্যে বুথ সমিতিসমূহে সমষ্টি পুনৰুদ্ধাৰৰ বাবে নামি পৰিছে যোৱা বিটিচি নিৰ্বাচনত ১৫,২০০ ভোট লাভ কৰি জয়ী হ'বলৈ সক্ষম হৈছিল ইয়াৰ বিপৰীতে এইবাৰৰ নিৰ্বাচনত ২৫,০০০ৰো অধিক ভোট লৈ জয়ী হোৱাৰ পণ লৈছে ভাৰতীয় জনতা পাৰ্টিয়ে ৩১ নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ হাতত থকাটো নিশ্চিত বুলি মণ্ডল সভাপতিয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ নমস্কাৰ পোনপ্ৰথমে মই আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ যোগেদি মই সমূহ খৈৰাবাৰী বিটিচি পৰিষদীয় সমষ্টিৰ ৰাইজকো নমস্কাৰ জনাইছোঁ তো চাওক এতিয়া সমাগত নিৰ্বাচনত প্ৰতি লক্ষ্য ৰাখি চবৰে যা-যুঁজ প্ৰচাৰ চলি আছে আৰু নিৰ্বাচনৰ লগত লক্ষ্য ৰাখি আমি আগন্তুক বিটিচি নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় জনতা পাৰ্টি খৈৰাবাৰী পৰিষদীয় সমষ্টিটো আমাৰ কাৰ্যকৰ্তা প্ৰতিটো বুথতে কাম কৰি আছে অহাবাৰ আপোনালোকে চাব যে আটাইতকৈ বেছি যোৱাবাৰতকৈ বেছি আমি ইয়াতে কাৰ্যকৰ্তাৰ ভোটাৰ দি আমি খৈৰাবাৰী সমষ্টি আমি পাৰ হৈ যাম সেইটো আমি নিশ্চিত আপোনালোকৰ কোনো সন্দেহ নাই যে খৈৰাবাৰীত আমাৰ বিজেপি প্ৰাৰ্থী জয়ী নহয় বহুতে অপপ্ৰচাৰ চলাই আছে বহুতে কিবা কিবি কৈ আছে যোৱা বছৰৰ তুলনাত বহুতে কিবা কিবি ক'ব খোজে কিন্তু আমাৰ কাৰ্যকৰ্তাৰ মাজত কোনো ধৰণৰ তেনেকুৱা ভয় বা তেনেকুৱা একো নাই আমাৰ কাৰ্যকৰ্তা সাজু হৈ আছে এতিয়া 2 দিনৰ পিছতে আমাৰ হয়তো কোড অফ কণ্ডাক্ট লাগিব ইয়াৰ পিছত আমাৰ দলীয় নেতৃত্বই আমাৰ মাজত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আৰু খৈৰাবাৰীত আমাৰ নেতৃত্বই যোনজন প্ৰাৰ্থীক প্ৰক্ষেপ কৰে সেই প্ৰাৰ্থীক আসলতে আমি প্ৰাৰ্থী কেন্দ্ৰিক নহয় আমি পাৰ্টি কেন্দ্ৰিক আমাৰ দল এটা আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ প্ৰাৰ্থী হ'ল পদমপুৰ গতিকে আমাৰ মাজত তেনেকুৱা ধৰণৰ কোনো পাৰ্টি কেন্দ্ৰিক ৰাজনীতি আমাৰ মাজত আমাৰ কাৰ্যকৰ্তাৰ মাজত পৰিলক্ষিত হোৱা নাই আমাৰ কথা হ'ল আমাক পাৰ্টি দিব লাগে আমি বিজেপি ইলেকশ্যন খেলিম আৰু আমি বিজেপি জয়ী হ'ম তাৰ কাৰণে সকলোৱে লাগি আছে সকলোৱে ভালকে লাগি আছে দলৰ হৈ কাম কৰি আছে আমাৰ ইয়াতে 6-7জন 8জনলৈকে পাৰ্টি প্ৰত্যক্ষী আছে তেওঁলোকে দলৰ হৈ কাম কৰি আছে আৰু তেওঁলোকৰ এটা তেনেকুৱা মানে কথা আলোচনা হৈছে আমি পাৰ্টি বিচাৰিছোঁ ঠিকেই কিন্তু আমি বিজেপি হৈয়ে কাম কৰি আছোঁ তাৰ কাৰণে কোনো আমাৰ মাজত আমাৰ কাৰ্যকৰ্তাৰ মাজতো তেনেকুৱা কোনো কথা নাই চবৰ মাজত উৎসাহ এটা আছে যে আমি আগন্তুক নিৰ্বাচনতো আমি জয়ী হ'ম আৰু বিটিচিত একক সংখ্যাগৰিষ্ঠতাৰে ভাৰতীয় জনতা পাৰ্টিক আমি চৰকাৰ কৰিবলৈ সক্ষম হ'ম মই ইতিমধ্যে ক'লো যে আমাৰ মাজত আমাৰে কাৰ্যকৰ্তা প্ৰাৰ্থী দাবীদাৰ জনাইছে টিকট লাগে তেওঁলোকে ৰাইজৰ উন্নয়নৰ হকে তেওঁলোকে প্ৰত্যাশী হৈছে টিকটৰ তেওঁলোকে ৰাইজৰ মাজত ওলাই যাই কাম কৰিব বিচাৰিছে সকলো আমাৰ কাৰ্যকৰ্তা সকলোৱে পাৰ্টিৰ কাৰণে লাগি আছে আমাৰ ভাৰতীয় জনতা পাৰ্টি বিজেপি হিচাপে তেওঁলোকে কাম কৰি আছে এতিয়া দলীয় নেতৃত্বই যাক প্ৰক্ষেপ কৰে তেওঁ আমাৰ প্ৰাৰ্থী হ'ব আৰু তেওঁৰ লগতে আমাৰ সকলো কাৰ্যকৰ্তা কাম কৰিব নিশ্চিতভাৱে আমাৰ আসন আমি যোৱাবাৰো আমি জিকিছোঁ এইবাৰ আমি আৰু অধিক ভোটত আমি জিকিম তাতে কোনো সন্দেহ নাই আমি মোটামুটি ইতিমধ্যে আমাৰ যি কাৰ্যকৰ্তাৰ এটা হিচাপ বুথ লেভেলৰ যি হিচাপ কাৰ্যকৰ্তাৰ যি উৎসাহ দেখা পাইছোঁ আমি অন্ততঃ এতিয়া 20-22 হাজাৰলৈকে ভোট পামেই বুলি আশা কৰি আছোঁ নিৰ্বাচনৰ পিছত আৰু হয়তো আমাৰ কাৰ্যকৰ্তা আমাৰ মাজত প্ৰতিদিনে আহি আছে এতিয়া আমাৰ মাজত যোগাযোগ কৰি আছে আমাৰ মাজত যোগদান হৈ আছে জইনিং কাৰ্যসূচী আমি পাতি আছোঁ আমি সৰু জইনিঙৰ মাধ্যমেদি আমাৰ কাৰ্যকৰ্তাৰ লগত বহুত ৰাইজ জড়িত হৈ আছে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916